ষড়যন্ত্ৰৰ বলি সমবায় সমিতিৰ এজেণ্ট আবু তাহিৰ লেটেৰিপাৰ সমবায় সমিতিৰ অস্থায়ী গুদামৰ পৰা 4 কুইণ্টল 9 কেজি আটা আনি চোৰাংকৈ বিক্ৰী কৰি থকা বুলি ভুৱা বাতৰি পৰিৱেশন কৰিছিল একাংশ পৰ্টেল চেনেলে। দগাঁও আলিটাঙনি সমবায়ৰ মেৰেকাঠিং গাঁৱৰ এজেণ্ট আবু তাহেৰে আটাখিনি চোৰাংকৈ বিক্ৰী কৰাৰ অভিযোগ উত্থাপিত কৰিছিল লেটেৰিপাৰ সমবায় সমিতিৰ সহকাৰী কৰ্মচাৰী মফিদুল ইছলামে। কিন্তু এটা কথা সম্পূৰ্ণ তথ্যহীন আৰু ভুৱা নিউজ বুলি নিজ মুখে স্বীকাৰ কৰে লেটেৰিপাৰ সমবায় সমিতিৰ সহকাৰী কৰ্মচাৰী মফিদুল ইছলামে। এজেণ্ট আবু তাহিৰৰ নেতৃত্বত কোনো ধৰণৰ দুৰ্নীতি পূৰ্বে হোৱা নাই বুলিও স্বীকাৰ কৰে মফিদুলে। উপযুক্ত পৰিমাণে আটা ৰাইজে পাই আছে বুলি সংবাদ মাধ্যমক জানিব দিয়ে। সত্য আৰু নিষ্ঠাৰে কাম কৰাই যেন ভুল আছিল এজেণ্ট আবু তাহিৰৰ। আমাৰ হাতত মন্তব্য আছে, এবাৰ শুনাই ল'ব বিচাৰিছো। আচলতে আবু তাহিৰৰ যেটো য'ত আটাখিনি নামিছিলে দগাঁও আলিটাঙনি সমবায় সমিতিৰ এজেণ্ট আবু তাহিৰৰ আটা য'ত নামিছিলে পশ্চিম মুকুন্দাটি, এইটো আচলতে গাড়ীখন বেয়া হৈ গৈছিলে। গাড়ী বেয়া হোৱাৰ কাৰণে এই ঘৰত নমাইছিলে। কিন্তু মই ভাবিছো যে এইটো কিবা উল্টা পুল্টা নেকি, আচলতে সেইটো নহয়। এইটো গাড়ী বেয়া হৈ যোৱাৰ কাৰণে ইয়াত নমাইছিলে। পিছত আকৌ বেলেগ গাড়ী দি উঠাই আবু তাহিৰৰ ঘৰতেই আটাখিনি লৈ গৈছে। এইটো ভুল বুজাবুজি, মই কিবা এটা ভুল বুজিছিলো, সেইকাৰণে তেনেকুৱা হৈছে। ৰাইজে আটাখিনি পাইছেনে? পাইছে পাইছে পাইছে, বিতৰণ কৰিয়ে আছে, আটা দিয়ে আছে। আপুনি কোনটো সমবায়ৰ মানুহ? মই লেটেৰিপাৰ সমবায় সমিতিৰ। আপুনি কোনটো বিভাগত আছে? মই আছো এছিষ্টেণ্ট। আটা পাইছেনে? কিমান পাইছে? আপোনাৰ কিমানখিনি? 2 কেজি। আপোনাৰ হেৰি এজেণ্টৰ নাম কি? কণ্ট্ৰলৰ এজেণ্টৰ নাম কি আপোনালোকৰ? আবু তাহিৰ ন? পাইছে ন? আগতে কিবা অসুবিধা হৈছিল নে পাই আছে সদায়? পাই আছে ন?